Hi everyone, welcome to my channel. My name is Moni Kapoti and I'm a physics teacher. I'm teaching for last 18 years. Basically, I'm a postgraduate in physics from Department of Nuclear Physics, University of Madras. Now, today you are having your first class for class 11 physics, and in this class, I will call this class as an orientation class. We will not start the main course today, but we will study or we will learn what are all the things we have to study for the next 1 year and then 2 years. Okay. So now the mode of my lecture will be both English and Ohomia. I will be using these two languages only, Ohomia and English. Okay. Now to start with, सबके प्रथम कथा तो हो कि कोर्स टू स्टार्ट करते हैं सबके प्रथम की লাগিব obviously you need books, textbooks. Okay, so the main textbook যোনটো আছে সেইখন হ'ল তোমাৰ NCERT দুটা ভলিউম আছে, ভলিউম 1 and ভলিউম 2. তোমালোকে ক্লাস 8 9 10 তো NCERT কিতাপে পঢ়িছিলা, ঠিক আছে? তেনেকুৱা কিতাপে হয়, খালি অকমান থিকনেসটো মানে আগৰ যেনেকৈ সায়েন্সৰ কিতাপখন আছিল এতিয়া থিকনেস একেই থাকিব, খালি কিতাপ দুখন হৈ গ'ল, ঠিক আছে? এখন তোমাৰ NCERT এখন ভলিউম 1, ঠিক আছে, আৰু এখন ভলিউম 2. ভলিউম 2 মানে কভাৰটো মানে ফালি গ'ল, ঠিক আছে? এখন বহুত পুৰণা হ'ল কিতাপখন, কিন্তু মানে কভাৰটো এনেকুৱাই হয়। তো সেইটো NCERT ভলিউম 1, NCERT ভলিউম 2, ঠিক আছে? এই দুখন কিতাপ বেছি সহজ নহয়, ইমান ভয় কৰিব নালাগে, ঠিক আছে? এই দুখন কিতাপ তোমাক লাগিব, মেইন টেক্সট বুক হয় দেই। আচ্ছা, নাও ভলিউম 1 যোনটো আছে তাত তোমাৰ 8টা চ্যাপ্টার্স আছে, 8 চ্যাপ্টার্স, ঠিক আছে? এই 8টা চ্যাপ্টার বেসিকলি ক্লাসিফিকেশন যদি কৰোঁ এইটো ফিজিক্সৰ এটা ভাগ হয়, তাক কয় মেকানিক্স, ঠিক আছে? তো সেই মেকানিক্সত মানে মোশন ৰিলেটেড কথা কিছুমান আমি পঢ়িম, মোশন ইন 1 ডাইমেনশন, মোশন ইন 2 ডাইমেনশন, ঠিক আছে? ইনক্লুডিং গ্ৰেভিটেশন, ঠিক আছে? লজ অফ মোশন আছে, ওয়ার্ক এনার্জি পাওয়ার চ্যাপ্টার আছে, ঠিক আছে? তাৰপিছত NCERT ভলিউম 2 যোনটো আছে, ভলিউম 2 আমি কি পঢ়িম? তাত আমি পঢ়িম properties of solids, properties of liquids, heat and thermodynamics, waves and SHM, simple harmonic motion, ঠিক আছে? তো এইটো হ'ল ভলিউম 2. আচ্ছা, এখন হ'ল এইটো হ'ল তোমাৰ মেইন টেক্সট বুক, ঠিক আছে? মেইন টেক্সট বুকত তোমাৰ থিওৰি থাকিব, শৰ্ট এক্সাম্পল থাকিব আৰু এক্সাৰসাইজ প্ৰবলেম থাকিব, যেনেকৈ তোমালোকৰ 8 9 কিতাপত আছিলে, same thing as is there in these textbooks. Okay, additionally you will need exemplar physics book, a book called exemplar physics. This book is also published by NCERT. Okay, this book is not that popular among students, ঠিক আছে? কিন্তু এতিয়া তোমালোকে এইটো জাজ কৰিব লাগিব কি মানে তুমি ভিৰে যোনটো কৰি আছে মানে ক্ৰাউডে যোনটো কৰি আছে সেইটো তুমি কৰিবা না আইডিয়েল কেছত যোনবিলাক ষ্টুডেণ্টে যি কৰে বা টিচাৰে যোনটো সাজেষ্ট কৰে সেইটো কৰিব লাগিব, কাৰণ কেলে এখন কিতাপ NCERT এ সাজেষ্ট কৰিছে, তো এনেতো সাজেষ্ট কৰা নাই, ঠিক আছে? কিবা এটা ৰিজন আছে। আচ্ছা, এতিয়া এখন কিতাপত আছে কি? এখনতো থিওৰি আছে, এক্সাৰসাইজ কোৱেশ্চন আছে, নিউমেৰিকেলছ আছে, ৰিজনিং কোৱেশ্চন আছে, কিন্তু এক্সাম্পলাৰ ফিজিক্সত কি আছে? এক্সাম্পলাৰ ফিজিক্সত আছে MCQs, ঠিক আছে? MCQs with MCQ মানে মাল্টিপল চইচ কোৱেশ্চন, মানে এনেকুৱা কোৱেশ্চন যাৰ আনসাৰ মানে অপশন থাকিব, অপশনৰ ভিতৰত তোমাক কাৰেক্ট অপশনটো চুজ কৰিব লাগিব। এতিয়া মানে চাৰিটাৰ ভিতৰত কোনোবা এটা আনসাৰ হ'ব পাৰে, তেনেকুৱা টাইপৰ কোৱেশ্চন আছে, বা চাৰিটাৰ ভিতৰত এটাতকৈ বেছি অপশনো কাৰেক্ট হ'ব পাৰে, তেনেকুৱা কোৱেশ্চন আছে, ঠিক আছে? তো যদি তোমালোকে এন্ট্ৰেন্সৰ কাৰণে প্ৰিপেয়াৰ কৰিছা তেতিয়াহ'লে এইখন কিতাপ বহুত ভাল হ'ব, ঠিক আছে? লোৱাটো ভাল হ'ব। আচ্ছা, তাৰপিছত আৰু এখন কিতাপ আছে প্ৰেক্টিকেল ফিজিক্স, ঠিক আছে? এতিয়া এইখিনি কিতাপৰ কথা কোৱাৰ লগে লগে আৰু ভিডিঅ'টো ষ্টাৰ্ট কৰোঁতে মই কিতাপৰ কথা কৈছোঁ, তো তোমাৰ মনত এটা কনফিউজন আহিব কি এতিয়াতো লকডাউন আছে, কিতাপ কেনেকৈ পাম, ঠিক আছে? তো এতিয়া কিতাপবিলাক কিছুমান জেগাত তোমাৰ কিতাপবিলাক খোলা, কিতাপৰ দোকান খুলিবলৈ গভৰ্ণমেণ্টে এলাউ কৰিছে, সাম পাৰ্টিকুলাৰ ডেইজত বুক শ্বপছবিলাক খোলা আছে। চ' তোমালোকে ঘৰৰ পৰাই খবৰ কৰি ল'ব পাৰা কি দোকান খোলা আছে নে, আৰু কিছুমান কিতাপৰ দোকানেতো হোম ডেলিভাৰী দি আছে, সেইটো খবৰ কৰি ল'ব পাৰা। প্লাছ আৰু এটা কথা, মই লকডাউনত এইটো সাজেষ্ট নাই কৰা কি তোমালোকে কিতাপ কিনিবলৈ যোৱা, তোমালোকে যাব নালাগে, ঘৰৰ মানুহে যাব, বাট মই সেইটোও সাজেষ্ট নকৰোঁ। যদি কিতাপৰ দোকানে আহি পেলাই তোমাক হোম ডেলিভাৰী দিছে ঠিকে আছে, নহ'লে কি কৰিব পাৰা, এটলিষ্ট NCERT কিতাপখন যে আছে সেইখন তোমালোকে ডাউনলোড কৰি ল'বা, ঠিক আছে? লিংকটো মই ডিছক্ৰিপশ্যনত দি দিম, তাৰপৰা তোমালোকে ডাউনলোড কৰি ল'ব পাৰা। এটা আৰু মই কৈ দিছোঁ বাৰু, এটা এপ আছে ই-পাঠশালা বুলি, ঠিক আছে? তো এইটো প্লে ষ্টৰতো আছে, ঠিক আছে? এপলৰ ষ্টৰতো আছে, তাত তোমালোকে এইটো ডাউনলোড কৰি ল'ব পাৰা, ই-পাঠশালা বুলি, ঠিক আছে? তাৰ লিংকটো মই দি দিম, ঠিক আছে? আচ্ছা, তো এইখিনি হ'ল তোমালোকৰ কিতাপ, ঠিক আছে?
কিতাপখিনি লোৱাৰ লগে লগে তোমালোকৰ নেক্সট এটা টাৰ্গেট হ'ব লাগিব সেই টাৰ্গেটটো হ'ল গোল ছেটিং ঠিক আছে গোল ছেটিং মানে কি চোৱা লাইফত এটা এম থাকিব লাগে ঠিক আছে তেনে লাইফত যদি এম থাকিব লাগে তেনেকৈ আমাৰ পঢ়া শুনাতো এম থাকিব লাগিব ঠিক আছে তাৰমানে গোল ছেটিং মানে কি তোমাক প্ৰথম কথাটো লিখিছোঁ গুড স্ক'ৰ ইন বৰ্ড এণ্ড এক্সামছ 2022 ঠিক আছে 2020 তোমালোকে মেট্ৰিক পৰীক্ষা দিছা 2022 you will be appearing a class 12 board examination. So if your goal is to get a very good score, ठीक है सर ये good score is actually sorry यार लिखो लाइक से very good score in board exam 2022 ठीक है सर तुम्हारे ये तो ऐसा नहीं ये तो तुम्हें निजे जज को बोला ठीक है सर next goal to hold board plus JEE बोर्डत लिखिছোঁ অকল বোৰ্ড পাছ কৰিবলৈ নাই কোৱা বোৰ্ডতো ভাল মাৰ্কছ ঠিক আছে বোৰ্ডত ভেৰি গুড মাৰ্কছ এণ্ড কোৱালিফাইং জেই এক্সাম জইণ্ট এণ্ট্ৰেন্স এক্সামিনেশ্যন ঠিক আছে 2022 থাৰ্ড কণ্ডিশ্যনটো কি হ'ল বোৰ্ড প্লাছ নীট ঠিক আছে যিবিলাক ষ্টুডেণ্টে ডক্টৰ বনিবলৈ বিচাৰিছে তো এটাতো নীট পৰীক্ষা দিব লাগিব তো বোৰ্ডৰ লগত নীটৰ প্ৰিপেৰেশ্যন একেলগে কৰিম নেকি বা বোৰ্ডৰ লগত মই বেলেগ এণ্ট্ৰেন্স কিছুমানৰ প্ৰিপেৰেশ্যন কৰিম নেকি বেলেগ এণ্ট্ৰেন্স এনেকৈ এতিয়া ইণ্ডিয়ান ষ্টেটিষ্টিকেল ইনষ্টিটিউট হৈ গ'ল চেন্নাই মেথমেটিকেল ইনষ্টিটিউট হৈ গ'ল ঠিক আছে ইয়াত অকল মেথছ বেছ ষ্টাডিজৰ কাৰণে বেলেগ এণ্ট্ৰেন্স পাতে তাত অকল মেথছৰ কথা সোধে ঠিক আছে তো তেনেকুৱা বেলেগ ষ্টেট এণ্ট্ৰেন্স যেনেকৈ অসমৰ আছাম চি হৈ গ'ল ঠিক আছে তো তেনেকুৱা কিছুমান পৰীক্ষাও আছে তো এতিয়া এইটো গ'ল ছেটিংটো বহুত ইম্পৰ্টেণ্ট কি মই অকল বৰ্ডৰ কাৰণে প্ৰিপেয়াৰ কৰিম নে বৰ্ডৰ লগত মই জেই কাৰণে প্ৰিপেয়াৰ কৰিম বা বৰ্ডৰ লগত নীটৰ কাৰণে প্ৰিপেয়াৰ কৰিম বা বৰ্ডৰ লগত মই বেলেগ এণ্ট্ৰেন্সৰ কাৰণে প্ৰিপেয়াৰ কৰিম ঠিক আছে এতিয়া এইখিনি কথা কোৱাৰ লগে লগে চাগে এতিয়া কিছুমান ষ্টুডেণ্টে ভিডিঅ' এৰি গ'লেই চাগে আই এম জকিং একচুৱেলি বাট দ্য থিং ইজ চোৱা মানে চবেই বিচাৰে কি আমি কিবা এটা ভাল জেগাত এডমিশ্যন পাব লাগে ঠিক আছে বিচৰা মানুহ বহুত আছে ঠিক আছে কিন্তু একচুৱেলি পোৱা মানুহ বহুত কম ঠিক আছে এই ৰিজনটো কম ঠিক আছে প্লাছ কিন্তু এতিয়া কথাটো মেইন কথাটো বুজি লোৱা কি ইয়াত মই গ'ল ছেটিঙৰ কথাটো কি ক'বলৈ বিচাৰিছোঁ কি তুমি এইটো ডিচাইড কৰিব লাগিব হোৱাট ইজ ইয়ৰ গ'ল অ'কে whether your goal is to prepare only for board examination boardত ভাল মাৰ্কছ লাগিব ঠিক আছে বা board প্লাছ কিবা এণ্ট্ৰেন্সৰ কথা ভাবিছা এই বস্তুটো তোমালোকে ডিচাইড কৰিব লাগিব ডিচাইড কৰিবলৈ কাৰণে অকল মই এইটো নাই কোৱা কি তুমি ক'বা আমি এতিয়া 10 পাছ কৰিছোঁ আমি কেনেকৈ ডিচাইড কৰিম আজি ডিচাইড কৰিবলৈ কোৱা নাই তোমালোকে নিজে অকণ ভাবা নিজৰ ছিনিয়ৰ্ছৰ লগত ডিছকাছ কৰা ঘৰৰ মা দেউতাৰ কথাৰ লগত ডিছকাছ কৰা কোনোবা ৰিলেটিভ আছে লগত ডিছকাছ কৰা ঠিক আছে দেৰ আৰ চেভাৰেল চ'ৰ্চেছ ঠিক আছে আজিকালি তোমালোকে যদি চাৰ্চ কৰা গুগল চাৰ্চ কৰা তো তাততো তোমালোকে অলমষ্ট মানে প্ৰত্যেকটো এণ্ট্ৰেন্সত টপাৰ যোনবিলাক আছে আজিকালিতো সিহঁতে নিজেই ডাইৰেক্ট গাইডেঞ্চ দিয়ে ঠিক আছে সিহঁতৰ পৰা গাইডেঞ্চ ল'ব পাৰা টিচাৰৰ পৰা ল'ব পাৰা মোকো সুধিব পাৰা ময়ো অলপ চলপ জানো ঠিক আছে আচ্ছা তাৰপিছত এতিয়া আহিলে বৰ্ডৰ এণ্ট্ৰেন্সৰ কথা কৈছোঁ এতিয়া whether you are preparing for JEE or whether you are preparing for NEET or whether you are not preparing for any entrance ঠিক আছে এতিয়া এণ্ট্ৰেন্সত চোৱা যদি অকল মই এক্সাম্পল এটা দিছোঁ যেনেকৈ JEE এক্সামটো ঠিক আছে তো JEE এক্সামটোত নিয়েৰ এবাউট মানে 11 to 12 লাখ ষ্টুডেণ্টে এপিয়াৰ হয় এভাৰেজ ঠিক আছে আজিকালিতো JEE দুবাৰ পাতে ঠিক আছে জানুৱাৰীত এবাৰ পাতে এপ্ৰিলত এবাৰ পাতে এইবাৰ এপ্ৰিলত নহ'ল বিকজ অফ লকডাউন বাট দুবাৰ হয় পৰীক্ষাটো ঠিক আছে চ' নিয়েৰ এবাউট মানে 12 লাখ এভাৰেজ 12 লাখ মান ষ্টুডেণ্টে এপিয়াৰ হয় পৰীক্ষাটো এতিয়া 12 লাখ ষ্টুডেণ্টে যে এপিয়াৰ হৈছে তাৰপৰা আকৌ 2 লাখ বা 2.5 লাখ ষ্টুডেণ্টে এপিয়াৰ হয় ফৰ JEE এডভান্স মানে JEE মেইনৰ পৰা ইমানখিনি ষ্টুডেণ্ট চিলেক্ট কৰে JEE এডভান্সৰ মানে 2.5 লাখ 2.5 লাখ ষ্টুডেণ্ট এতিয়া 2.5 লাখ ষ্টুডেণ্টৰ ভিতৰত তোমাৰ 11,000 বা 12,000 ষ্টুডেণ্ট আগতে IITত লৈছিলে এতিয়া সেই ফিগাৰটো বাঢ়ি পেলাই অকণ 18,000 মান হ'লগৈ কিন্তু এতিয়া 2.5 লাখ ষ্টুডেণ্টৰ পৰা 18,000 ষ্টুডেণ্টে IITত লৈছে ঠিক আছে কিন্তু JEE এডভান্সটো এপিয়াৰ চব ইমানখিনি ষ্টুডেণ্ট হৈছিলে ঠিক আছে তেনেকৈ তোমাৰ যদি এতিয়া 12 লাখ ষ্টুডেণ্ট এপিয়াৰ হৈ আছে তো 12 লাখৰ ভিতৰতো কেইটা ষ্টুডেণ্ট IITত যাব কেইটা ষ্টুডেণ্ট NITত যাব চ' NITত এতিয়া তোমাৰ 40,000 চিট আছে আমি এতিয়া 40,000 চিটৰ কাৰণেও কম্পিট নকৰোঁ অনলি ধৰি লওক এতিয়া অসমৰ ষ্টুডেণ্ট আছে তো অসমৰ ষ্টুডেণ্ট এতিয়া NIT চিলচাৰ যদি কম্পিট কৰিবলৈ বিচাৰিছে তাত মানে আমাৰ কাৰণে 50% কোটা আছে ষ্টেট কোটা আছে কিন্তু বাকী যদি NIT কথা ভাবোঁ তো তাত আমি নেশ্যনেল লেভেলত কম্পিট কৰিব লাগিব তো সেইটো বহুত ডিফিকাল্ট হৈ যায় তো ইয়াৰ ষ্টুডেণ্টে মানে মই নকওঁ ইয়াৰ ষ্টুডেণ্টে বাহিৰৰ NIT নাপায় কিন্তু সেই নম্বৰ অফ ষ্টুডেণ্ট চিলেক্টেড এইটো ফিগাৰটো বহুত কম
ঠিক আছে তো এতিয়া কথাটো হ'ল কি মানে চোৱা এইখিনি কথা কৈ পেলাই মই তোমাক ভয় খুৱাবলৈ বিচৰা নাই ঠিক আছে কিন্তু এতিয়া কথাটো হৈছে কি ইমান ডাঙৰ ইমানখিনি ষ্টুডেণ্ট এপিয়াৰ হৈছে কিন্তু চিলেক্ট ইমান কম হৈছে ঠিক আছে কিন্তু প্ৰথম কথাটো হ'ল কি ইমানখিনি ষ্টুডেণ্ট এপিয়াৰ কেলৈ হৈছিলে তাৰমানে কি এটা ক্ৰেজ এটা আছে কি IIT দিব লাগিব নীট দিব লাগিব ঠিক আছে কিন্তু সিলেকশ্যন ৰেটটো বহুত কম আছে ঠিক আছে এতিয়া সিলেকশ্যন ৰেটটো কম হোৱাৰ কাৰণটো কি তো মেইন কাৰণটো হৈ গ'ল লেক অফ মটিভেশ্যন ঠিক আছে চ' মানে কোনো ইনষ্টিটিউটে তোমাৰ সিলেকশ্যন কৰাব নোৱাৰে কোনো টিচাৰে তোমাৰ সিলেকশ্যন কৰাব নোৱাৰে তোমাৰ সিলেকশ্যন তুমি নিজে কৰাব পাৰিবা বাট ফৰ দ্যাট নীড ভেৰি গুড মটিভেশ্যন লেভেল অফক'ৰ্ছ গাইডেন্সৰ ইম্পৰ্টেঞ্চ আছে ঠিক আছে কিন্তু তাতকৈ বেছি ইম্পৰ্টেঞ্চ আছে মটিভেশ্যন লেভেল ঠিক আছে আচ্ছা এতিয়া যেতিয়া মই কৈছোঁ বৰ্ড অফ এণ্ট্ৰেঞ্চ চিমিলাৰিটিজ এণ্ড ডিফাৰেঞ্চেছ মানে চোৱা এতিয়া বৰ্ড এক্সাম আৰু এণ্ট্ৰেঞ্চ এক্সাম চিলেবাছটো একেই হ'ল এনেকুৱা নহয় কি এণ্ট্ৰেঞ্চত মই যে কৈ আছোঁ কি কম ষ্টুডেণ্ট চিলেক্ট হয় তো এণ্ট্ৰেঞ্চৰ চিলেবাছটো কিবা ডিগ্ৰী লেভেলৰ বা পষ্ট গ্ৰেজুৱেশ্যন লেভেলৰ চিলেবাছটো হাই ছেকেণ্ডেৰী লেভেলৰ চিলেবাছ হয় ঠিক আছে তো এতিয়া হাই ছেকেণ্ডেৰী বস্তু পঢ়ি পেলাই বৰ্ড এক্সাম দিব লাগিব হাই ছেকেণ্ডেৰী বস্তু পঢ়ি পেলাই তুমি এণ্ট্ৰেঞ্চ এক্সাম দিব লাগিব কিন্তু বৰ্ড এক্সামত ষ্টুডেণ্টে মানে ষ্টেট ৰেংক পায় বেলেজ ছেম ষ্টুডেণ্টে যেতিয়া তোমাৰ এণ্ট্ৰেঞ্চত এপিয়াৰ হয় তেতিয়া এণ্ট্ৰেঞ্চত মানে অলপ পাৰফৰ্মেঞ্চটো কম কিছুমান আমাৰ চিলেকশ্যনে নহয় সেইটোও দেখা গৈছে ঠিক আছে চ' হোৱাট ইজ দ্য ৰিজন দ্য ৰিজন ইজ চিলেবাছ ছেইম আছে কিন্তু বৰ্ড এক্সামৰ মেইন গ'লটো কি আছে বৰ্ড এক্সামৰ গ'লটো আছে কি মেক্সিমাম ষ্টুডেণ্ট পাছ কৰিব লাগে এতিয়া তোমালোকে বৰ্ড এক্সাম দিছা তোমালোকেও জানা কি তোমালোকে যোনবিলাক স্কুলৰ পৰা বৰ্ড এক্সাম দিছা তাততো মেক্সিমাম ষ্টুডেণ্ট পাছ কৰিব ন কম ষ্টুডেণ্টে ফেইল কৰিব বা কোনোবাই ফেইলেও কৰিব 100% ৰিজাল্ট আহিব ঠিক আছে হাই ছেকেণ্ডেৰীটো এনেকুৱাই হয় ঠিক আছে মেক্সিমাম ষ্টুডেণ্ট পাছ কৰে whereas এণ্ট্ৰেঞ্চৰ যদি চিলেকশ্যন ৰেটটো চোৱা জেই এডভান্সৰ চিলেকশ্যন ৰেটটো চোৱা তো এইটো 0.01% 0.02% এনেকুৱা থাকে মানে ঠিক আছে হাজাৰৰ ভিতৰত এটা ষ্টুডেণ্ট হাজাৰৰ ভিতৰত দুটা ষ্টুডেণ্ট চিলেক্ট হয় চ' তাৰমানে কি বৰ্ড এক্সামত মেক্সিমাম ষ্টুডেণ্ট পাছ কৰাব লাগিব এইটো গ'ল আছে আৰু এণ্ট্ৰেঞ্চ এক্সামত কি আছে মেক্সিমাম ষ্টুডেণ্ট ফেইল কৰাব লাগিব মানে চিলেক্ট কৰিব নালাগে ৰিজেক্ট এণ্ট্ৰেঞ্চ এক্সাম ইজ অল এবাউট ৰিজেকশ্যন বৰ্ড এক্সাম ইজ অল এবাউট মানে একচেপ্টেঞ্চ পাছ কৰোঁ ঠিক আছে চ' তাৰমানে এতিয়া ছেইম চিলেবাছত দুটা বেলেগ বেলেগ কথা হৈ গ'ল নহয় তো এতিয়া তাৰমানে কি তাৰমানে এণ্ট্ৰেঞ্চ এক্সামৰ কাৰণে বস্তুখিনি ছেইম বস্তু পঢ়িব লাগিব কিন্তু অকণমান ইন ডেপথ ষ্টাডি কৰিব লাগিব ঠিক আছে তো এণ্ট্ৰেঞ্চ এক্সামৰ প্ৰিপেৰেশ্যন লৈ পেলাই মই আৰু এটা ভিডিঅ' বনাম ঠিক আছে কেনেকৈ কৰিব লাগে কি কৰিব লাগে খালি আজি এটা ডিফাৰেঞ্চটো জানি লোৱা মানে কি কিবা এটা ডিফাৰেঞ্চ আছে ঠিক আছে চ' দিছ ইজ দ্য ডিফাৰেঞ্চ অ'কে আচ্ছা তাৰপিছত আহিলে আমি নেক্সট ভেৰি ইম্পৰ্টেণ্ট টপিক ইম্পৰ্টেঞ্চ অফ মেথমেটিক্স ইন ফিজিক্স ঠিক আছে এতিয়া চোৱা ফিজিক্স হোৱাট ইজ ফিজিক্স মানে ইয়াত হোৱাট ইজ ফিজিক্সে ক'লোঁ এইটো কথাটো ইয়াৰ ওপৰত মই ইলেবৰেট লেকচাৰ এটা দিম ঠিক আছে এইটো নেক্সট ক্লাছত হ'ব বাট ফিজিক্সত চোৱা বেচিকলি আমি কি কওঁ ফিজিক্স ইজ ষ্টাডি অফ নেচাৰ ঠিক আছে বাট ষ্টাডি মানে ষ্টাডি কৰিলে এনেকুৱা নহওক কি বৰষুণ হৈ আছে বা কি বজা লাগিছে বৰষুণ হৈ আছে ঠিক আছে বতাহ ভাল চলি আছে দেট ইজ নট ফিজিক্স অ'কে ফিজিক্স ইজ লাইক ইফ ইট ইজ ৰেইনিং চ' হোৱাট ইজ দ্য হিউমিডিটি ঠিক আছে হিউমিডিটিটো আমি মেজাৰ কৰিব পাৰিব লাগিব ৰেইন ৱাটাৰ যে পৰিছে পানীখিনি কোনটো এংগলত পৰিছে এনেকুৱা এংগলত পৰিছে নে এনেকুৱা এংগলত পৰিছে ছাতিটো কোনটো এংগলত থ'ব লাগিব দেট ইজ ফিজিক্স ঠিক আছে তো টেম্পাৰেচাৰ কিমান হয় টেম্পাৰেচাৰ মেজাৰমেণ্ট টেম্পাৰেচাৰ চেঞ্জ কিমান আছে ঠিক আছে চ' দেট ইজ ফিজিক্স চ' ফিজিক্সৰ মানে কি আমি নেচাৰেল ফেন'মেনাবিলাক ষ্টাডি কৰোঁ ঠিক আছে আমি সিহঁতক মেজাৰ কৰোঁ অ'কে চ' ফৰ মেজাৰমেণ্ট ইউ নিড মেথামেটিক্স চ' দেট ইজ দ্য ইম্পৰ্টেঞ্চ অফ মেথামেটিক্স ঠিক আছে এতিয়া ক্লাছ 11-12ত যেতিয়া ফিজিক্স পঢ়িবা তেতিয়া মেথছৰ বহুত ৰোল আছে ঠিক আছে মেথছ ইজ ভেৰি ইম্পৰ্টেণ্ট ঠিক আছে তো ক্লাছ 10ত যদি তোমালোকৰ এডভান্স মেথছ আছিলে ঠিক আছে তো তেতিয়া ঠিকে আছে ঠিক আছে কিন্তু যোনবিলাক ষ্টুডেণ্টৰ এডভান্স মেথছ নাছিলে সেইবিলাক ষ্টুডেণ্টেও অলপ মানে কিছুমান কনচেপ্ট ষ্ট্ৰেংথেন কৰি লোৱা এইকেইদিনত ভাল টাইম পাইছা ঘৰত পঢ়িছা ঠিক আছে সেইখিনি বস্তু কিছুমান মানে পঢ়ি চোৱা ঠিক আছে আৰু যদি নোৱাৰা সেইখিনি লগৰ লগত কাৰোবাৰ লগত ডিছকাছ কৰি চোৱা ঠিক আছে কিন্তু সেইখিনি বস্তু অকণমান ষ্ট্ৰেংথেন কৰিব লাগিব কি বস্তু লাগিব মই কথাটো কৈ দিছোঁ তোমালোকৰ ট্ৰিগন'মেট্ৰি
ঠিক আছে ট্ৰিগনমেট্ৰিৰ বেছিক কনচেপ্টছখিনি মই যে কৈছোঁ ফিজিক্সত মেথছৰ কথা লাগিব তো মেথছৰ মানে একদম হাই ফণ্ডটো নলেজ সেইটোও মই নাই কোৱা দেই বেছিক কথা কিন্তু যোনখিনি বেছিক সেইখিনি বহুত ষ্ট্ৰং ফাণ্ডামেণ্টেল হ'ব লাগিব ট্ৰিগনমেট্ৰি বেছিক ফাণ্ডামেণ্টেলছ সেইটো ষ্ট্ৰং হ'ব লাগিব কোঅৰ্ডিনেট জিঅ'মেট্ৰি ঠিক আছে ইনিচিয়েলি যদি তোমালোকৰ ষ্ট্ৰেইট লাইন আৰু পেৰাবোলা আইডিয়া আছে দেট ইজ মোৰ দেন চাফিচিয়েণ্ট ঠিক আছে আচ্ছা তাৰপিছত এটা এডিশ্যনেল বস্তু তোমালোকে শিকিব লাগিব যোনটো তোমালোকে আগতে শিকা নাই সেইটো হ'ল কেলকুলাছ ঠিক আছে কেলকুলাছ দুটা পাৰ্ট আছে ডিফাৰেঞ্চিয়েল কেলকুলাছ আৰু ইণ্টিগ্ৰেল কেলকুলাছ সেইটো ক্লাছ 11ত আমি শিকাম ঠিক আছে বাকী বস্তু আমি ডিছকাছ কৰিম মানে ট্ৰিগনমেট্ৰি ডিছকাছ কৰিম আমি কোঅৰ্ডিনেট জিঅ'মেট্ৰি ডিছকাছ কৰিম ঠিক আছে মেথমেটিক্সৰ যোনবিলাক বস্তু ফিজিক্সত লাগিব আমি গোটেই বস্তুখিনি ডিছকাছ কৰিম তাৰপিছতে ফিজিক্সৰ একচুৱেল কোৰ্চটো ষ্টাৰ্ট হ'ব ঠিক আছে কিন্তু মই কথাখিনি কৈ দিছোঁ মানে এইখিনি জানি থোৱা কি কেলকুলাছ লাগিব কিন্তু ঠিক আছে কেলকুলাছ লাগিব ইণ্টিগ্ৰেল কেলকুলাছ লাগিব ডিফাৰেঞ্চিয়েল কেলকুলাছ লাগিব ঠিক আছে দিছ ইজ ইন এডিশ্যন টু নলেজ অফ ট্ৰিগনমেট্ৰি এণ্ড কোঅৰ্ডিনেট জিঅ'মেট্ৰি ঠিক আছে তো এইটো হ'ল ইম্পৰ্টেঞ্চ অফ মেথমেটিক্স ঠিক আছে তাৰপিছত আহিলে হাউ টু ষ্টাডি ফিজিক্স ঠিক আছে ফিজিক্স আমি এতিয়া পঢ়িব কেনেকৈ লাগিব এই কথাটো আজি মই জেনেৰেলি এবাৰ কথাটো কৈ দিছোঁ কিন্তু যেতিয়া তোমালোকে পিছত যদি কেতিয়াবা ডিফিকাল্টি পোৱা ফিজিক্সত ভগৱান নকৰক ডিফিকাল্ট ফিজিক্স ইজ নট এ ডিফিকাল্ট ছাবজেক্ট বাট ইন কেছ ইউ ফেচ দিছ ডিফিকাল্টি তো আজি কথাখিনি মনত ৰাখিবা ঠিক আছে মানে এতিয়া ফিজিক্সটো এতিয়া তোমালোকেতো ফিজিক্স ক্লাছ 9-10ত পঢ়ি আহিছা ঠিক আছে তো মই যোনখিনি কথা কৈছোঁ সেইটো 9-10ত যোনখিনি বস্তু পঢ়িছা তাৰ লগত অকণমান ৰিলেট কৰি চাবা ঠিক আছে তেতিয়া বুজি পাবা কি মই কি ক'বলৈ বিচাৰিছোঁ এতিয়া যেনেকৈ তোমালোকে ফিজিক্সৰ এটা পাৰ্টিকুলাৰ টপিক এটা পঢ়িছা ঠিক আছে তো সেই টপিকটোত তোমালোকৰ কি কি ইম্পৰ্টেণ্ট টাৰ্মছ আছে ঠিক আছে বা ফিজিকেল কোৱান্টিটি আছে এই ফিজিকেল কোৱান্টিটিখিনি যেনেকৈ হ'ল ভেলচিটি হ'ল এক্সেলাৰেশ্যন ঠিক আছে তো এই কোৱান্টিটিখিনি জানি লোৱা কি হয় কি ঠিক আছে যদি তুমি ভেলচিটি এক্সেলাৰেশ্যনৰ কথা পঢ়িছা তেতিয়া তুমি জানিব লাগিব ভেলচিটি কি হয় এক্সেলাৰেশ্যন কি হয় ঠিক আছে সিহঁতৰ মেথমেটিকেল ফৰ্মুলাটো কি হয় ঠিক আছে সিহঁতৰ SI ইউনিটটো কি হয় ঠিক আছে তো ফিজিকেল কোৱান্টিটিটো কি ডেফিনেশ্যন মানে মুখস্থ কৰিবলৈ কোৱা নাই বুজিবলৈ কৈছোঁ সেই বস্তুটো টাৰ্মৰ মিনিংটো কি হয় ঠিক আছে তাৰ কিবা ফৰ্মুলা আছে নেকি ঠিক আছে সেই ফৰ্মুলাটো তুমি জানিব লাগিব তাৰপিছত তাৰ SI ইউনিটটো কি হয় ঠিক আছে এইখিনি বস্তু পঢ়াৰ পিছত তুমি চাব লাগিব কি তাৰ ৰিলেটেড কিবা ডেৰিভেশ্যন আছে নেকি ঠিক আছে যদি ডেৰিভেশ্যন আছে সেই ডেৰিভেশ্যনটো ভালকৈ এবাৰ প্ৰেক্টিছ কৰা ঠিক আছে আচ্ছা আৰু এবাৰ কথা কৈছোঁ প্ৰেক্টিছ কৰোঁতে মই মুখস্থ কৰিবলৈ কোৱা নাই লজিকটো বুজিবলৈ চোৱা কি হৈছে ঠিক আছে আচ্ছা তাৰপিছত সেই ডেৰিভেশ্যনটো কৰোঁতে কিছুমান কণ্ডিশ্যন আছে নেকি কি বোলে ফ'ৰ্চ কনষ্টেণ্ট হয় বা ভেলচিটি কনষ্টেণ্ট হয় ঠিক আছে সেই কণ্ডিশ্যনবিলাক চাব লাগিব ঠিক আছে তাৰপিছত তুমি নিজে ভাবি চাব লাগিব এই কণ্ডিশ্যনখিনি যদি চেঞ্জ কৰোঁ তেতিয়া কি চেঞ্জ হয় কিবা চেঞ্জ হয় নেকি ঠিক আছে এতিয়া কিছুমান জেগাত তোমালোকে এনেকুৱা ভাবিব পাৰা কি যোনটো চোৱা মানে প্ৰেক্টিকেলি পচিবল নহয় ঠিক আছে তো এতিয়া তোমালোকৰ মাইণ্ডত প্ৰথমতে এইটো নাহিবও পাৰে ঠিক আছে পাছত ভাবোঁতে আহিব পাৰে বা যদি তোমালোকে টিচাৰৰ লগত ডিছকাছ কৰা তেতিয়া আৰু এই কনচেপ্টটো ক্লিয়াৰ হ'ব কিন্তু অলপ নিজেও ভাবি চাব লাগিব ঠিক আছে তাৰপিছত ডেৰিভেশ্যনটো কৰাৰ পিছত প্ৰেক্টিছ কৰাৰ পিছত গোটেই কনচেপ্টটো বুজি লোৱাৰ পিছত এতিয়া সেই টপিকটোৰ ওপৰত কিছুমান কুৱেশ্যনছ প্ৰেক্টিছ কৰা ঠিক আছে নিউমেৰিকেলছ কিছুমান প্ৰেক্টিছ কৰা NCERT নিউমেৰিকেলছ কিছুমান প্ৰেক্টিছ কৰিব পাৰা শ্বৰ্ট এক্সাম্পলছ কিছুমান চাব পাৰা ঠিক আছে যদি কিছুমান ডিফিকাল্টি পাইছা তো ডিফিকাল্টি যদি পাইছা তেতিয়াহ'লে সেই কনচেপ্টটো আকৌ এবাৰ পঢ়ি পেলাই চোৱা ঠিক আছে চ' তাৰপিছতো যদি ক্লিয়াৰ হোৱা নাই তাৰপিছতো সেই কুৱেশ্যনৰ চলিউশ্যনটো পোৱা নাই তাৰপিছতহে তোমালোকে কোনো টিচাৰৰ পৰা কনচাল্ট কৰিবা বা নিজৰ কোনোবা লগৰ ফ্ৰেণ্ডক সুধিবা ঠিক আছে কিন্তু ডাইৰেক্টলি কিবা এটা কুৱেশ্যন পাৰা নাই কুৱেশ্যনটো পঢ়ি পেলাই চাই চাওঁ এইটোতো পাৰা নাই গাইড বুকত চাই লওঁ সেইটো নকৰিবা ফিজিক্স তেনেকৈ শিকা নহয় ঠিক আছে কুৱেশ্যনছৰ চলিউশ্যন চাই পেলাই ফিজিক্স শিকিব নোৱাৰা ঠিক আছে আচ্ছা তো এইটো হ'ল হাউ টু ষ্টাডি ফিজিক্স ইন ডিউৰিং দ্য কোৰ্চ অফ আৱাৰ মানে যেতিয়া আমি চেপ্টাৰ্ছবিলাক প্ৰচিড কৰিম তেতিয়া এই বস্তুটো আৰু ভালকৈ আমি চাম কি ফিজিক্স কেনেকৈ পঢ়িব লাগে ঠিক আছে তাৰপিছত আহিলে প্ৰব্লেম টাইপছ ঠিক আছে এই ফিজিক্সত তোমালোকে বেছিকলি মানে দুটা টাইপ অফ প্ৰব্লেম পাবা তাতো এটা টাইপ অফ প্ৰব্লেম বহুত কমন সেইটো হ'ল ডাইৰেক্ট কুৱেশ্যন মানে কুৱেশ্যন দিয়া আছে ফৰ্মুলা ইউজ কৰা ডাইৰেক্ট আনচাৰটো আহিব এনেকুৱা কুৱেশ্যন তোমালোকে NCERT টেক্সট বুকতো পাবা আৰু প্ৰায়
নীট পৰীক্ষাত যোনবিলাক কুৱেশ্যন আহে সেইবিলাক এনেকুৱা কুৱেশ্যন আহে মানে ডাইৰেক্ট কুৱেশ্যন ঠিক আছে কিন্তু এতিয়া কিছুমান কুৱেশ্যন থাকে যোনবিলাক মাল্টিপল কনচেপ্ট ইউজ কৰি পেলাই হয় মানে এটাতকৈ বেছি কনচেপ্ট ইউজ হয় ঠিক আছে তেনেকুৱা এন চি আৰ টিটো তোমালোকে কুৱেশ্যনছ পাবা বা জেই বা জেই এডভান্সত তেনেকুৱা কুৱেশ্যন থাকে ঠিক আছে চ' দেট ইজ দ্য টু টাইপছ অফ প্ৰব্লেমছ ইনিচিয়েলি মই তোমাক ছাজেষ্ট কৰিম তোমালোকে ছিংগল কনচেপ্ট কুৱেশ্যন মানে ডাইৰেক্ট হয় তেনেকুৱা টাইপ অফ কুৱেশ্যনহে ট্ৰাই কৰিবা বেছি কমপ্লিকেটেড কুৱেশ্যন ইনিচিয়েলি ট্ৰাই কৰিব নালাগে ঠিক আছে এইটো তোমাৰ কনফিডেঞ্চটো ডাউন হৈ যাব পাৰে ঠিক আছে কিন্তু এইটো ইনিচিয়েলিহে কৈছোঁ ইনিচিয়েলি মানে তুমি আজিৰ পৰা 4 মাহৰ পিছতো তোমালোকে এইটো ষ্টেটত থাকিলে নহ'ব ঠিক আছে মানে এইটো মই কৈছোঁ নেক্সট 1 মান্থ ঠিক আছে টু ষ্টাৰ্ট উইথ অ'কে আচ্ছা এইটো হ'ল প্ৰব্লেম টাইপছ অ'কে তাৰপিছত এতিয়া আহিলে বুকছ ঠিক আছে বুকছ মানে ইয়াতো এতিয়া মই ক'লোঁ কি এইখিনি বুকছ মেইন টেক্সট বুক ঠিক আছে এতিয়া মেইন টেক্সট বুকৰ পিছত যেতিয়া তোমালোকে গ'ল ছেটিং কৰিবা ঠিক আছে গ'ল ছেটিং কৰাৰ পিছত এতিয়া তোমালোকে যদি ডিচাইড কৰিলা কি নাই মই বৰ্ডৰ লগত জেই কাৰণে বা বৰ্ডৰ লগত মই পেৰেলেলি নীটৰ কাৰণে প্ৰিপেয়াৰ কৰিম ঠিক আছে তো ক্লাছ 11তে এইটো নেভাবিবা হা কি ফাৰ্ষ্ট 10 মেট্ৰিক পাছ কৰিছোঁহে এতিয়া আকৌ 11ত ইমান প্ৰেছাৰ ল'বলৈ দৰকাৰ নাই ঠিক আছে মই প্ৰেছাৰ ল'বলৈ কোৱা নাই কিন্তু এটলিষ্ট পঢ়িবহে লাগে ঠিক আছে চ' এটলিষ্ট যদি ইচ্ছা হৈছে মানে যদি ইচ্ছা নাই মানে মই তোমাক ফ'ৰ্চ কৰা নাই কি মেডিকেল পঢ়িবই লাগিব ইঞ্জিনিয়াৰিং পঢ়িবই লাগিব মইতো নাই কোৱা দেই কিন্তু যদি তোমাৰ ইণ্টাৰেষ্ট আছে তেতিয়াহে কৈছোঁ যদি তোমালোকে জেই কথা ভাবিছা বা নীটৰ কথা ভাবিছা ঠিক আছে তেতিয়া মোৰ এতিয়া ছাজেশ্যন এটা আছে কি তোমালোকে মানে বহুত বেছি কিতাপ এতিয়া ল'ব নালাগে ইনিচিয়েলি ঠিক আছে এন চি আৰ টি কিতাপখন আছে ঠিক আছে খালি এটা বস্তু লৈ ল'ব পাৰা প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ্ছ ঠিক আছে জেই আৰু বা নীটৰ যোনটো পৰীক্ষাৰ কাৰণে তোমালোকে ভাবিছা যোনবিলাকে অকল বৰ্ডৰ কাৰণে ভাবিছে সেইটো বৰ্ডৰ পেপাৰ কালেক্ট কৰিব লাগিব ঠিক আছে পেপাৰ কালেকশ্যন কৰাৰ পিছত কি কামটো থাকে সেইটো মই ক'ম ঠিক আছে কিন্তু পেপাৰ্ছ লাগিব যদি অকল বৰ্ডৰ কাৰণে ভাবিছা তেতিয়াহ'লে বৰ্ডৰ পেপাৰখিনি লাগিব ঠিক আছে জেই কাৰণে প্ৰিপেয়াৰ কৰিবলৈ বিচাৰিছা জেই পেপাৰ লাগিব নীটৰ কথা ভাবিছা নীটৰ পেপাৰ লাগিব বা তোমালোকে এনেকুৱা কাম কৰিব পাৰা কি এতিয়া যেনেকৈ এইখন কিতাপ এইখন যেনেকৈ এখন কিতাপ আছে এখন তোমাৰ 32 ইয়াৰ্ছ শ্বৰ্ট পেপাৰ্ছ 1988 পৰা 2019 নীটৰ ঠিক আছে চেপ্টাৰ ৱাইজ সলিউশ্যন তো ইয়াত প্ৰত্যেকটো চেপ্টাৰৰ কুৱেশ্যনছ আৰু তাৰ আনচাৰ্ছ লগা আছে ঠিক আছে সলিউশ্যনো দিছে ঠিক আছে তো তেনেকুৱা জেইৰো পায় ঠিক আছে তো এতিয়া এইখন কিতাপ লোৱাৰ এডভান্টেজ কি মই মানে এখন কিতাপৰ এডভাৰটাইজমেণ্ট কৰা নাই দেই ঠিক আছে তোমালোকে এনেকুৱা বেলেগ পাব্লিছাৰো কিতাপ চাব পাৰা ঠিক আছে কিন্তু মেইন এডভান্টেজটো কি মানে যদি ৱেডাৰ মানে পেপাৰ্ছৰ কথা কৈছোঁ দেই বৰ্ড পেপাৰ জেই পেপাৰ নীট পেপাৰ মানে যেতিয়া চেপ্টাৰবিলাক ষ্টাৰ্ট হ'ব ন কোৰ্চটো ষ্টাৰ্ট হ'ব ৱেডাৰ ইট ইজ ফিজিক্স কেমেষ্ট্ৰি মেথছ বায়'লজি যোনটো চেপ্টাৰ তোমাক পঢ়াইছে পেৰেলেলি যেতিয়া তোমালোকে কুৱেশ্যনছ প্ৰেক্টিছ কৰিবা তো এন চি আৰ টি কুৱেশ্যনছখিনিতো প্ৰেক্টিছ কৰিবাই ঠিক আছে পেৰেলেলি তোমালোকে এণ্ট্ৰেঞ্চত যদি এণ্ট্ৰেঞ্চৰ কথা ভাবিছা তেতিয়াহ'লে সেই চেপ্টাৰটোত এণ্ট্ৰেঞ্চত বা বৰ্ড এক্সামত আগতে যোনবিলাক কুৱেশ্যন আহিছে সেইখিনি কুৱেশ্যন তোমালোকে পেৰেলেলি কৰি যাব পাৰিবা ঠিক আছে আৰু যদি ইনকেছ কিবা ডিফিকাল্টি আছে তোমালোকে নিজৰ টিচাৰৰ লগত ডিছকাছ কৰিব পাৰিবা ঠিক আছে চ' দেট ইজ ওৱান এডভান্টেজ অফ হেভিং দিজ পাষ্ট পেপাৰ্ছ ঠিক আছে বুকছ পাষ্ট পেপাৰ্ছৰ কথাটো কৰিলোঁ তো বুকছৰ কথা যে কৈছোঁ মানে এইখনটো এখনটো কিতাপটো এখন হৈ গ'ল ঠিক আছে তাৰ বাহিৰে আৰু কি কিতাপ ল'ব পাৰা যদি জেই কথা ভাবিছা ঠিক আছে তো জেই কাৰণে মই ছাজেষ্ট কৰিম কি এইটো মানে যেনেকৈ অৰিহান্ত পাব্লিকেশ্যন বুলি এখন আছে তো অৰিহান্ত পাব্লিকেশ্যনৰ এনেকুৱা কিতাপ কিছুমান আছে যেনেকৈ এখন মেকানিক্স পাৰ্ট 1 হ'ল তেনেকৈ মেকানিক্স পাৰ্ট 2 আছে ঠিক আছে অকণমান বাল্কি হয় কিতাপখিনি কিন্তু এইখন ভলিউম 1 হয় এইটো ভলিউম 2 মেকানিক্স পাৰ্ট 2 অৰিহান্ত হয় ঠিক আছে তেনেকৈ আৰু কিছুমান পাব্লিকেশ্যন আছে যেনেকৈ এতিয়া এইখন হ'ল তোমাৰ চেংগেজ পাব্লিকেশ্যন ঠিক আছে চ' এইখন মেকানিক্স 1 তেনেকৈ মেকানিক্স 2 আছে ঠিক আছে তো এনেকুৱা থিয়ৰী কিতাপ কিছুমান আছে যদি জেই কথা ভাবিছা ঠিক আছে যদি নীটৰ কাৰণে ভাবিছা তেতিয়াহ'লে মোৰ হিচাপত এন চি আৰ টি লগত আৰু বেলেগ কিতাপ ইমান নালাগে কিন্তু অবজেক্টিভ কুৱেশ্যনছ প্ৰেক্টিছ কৰিবলৈ কাৰণে অবজেক্টিভৰ তোমালোকে অৰিহান্ত পাব্লিকেশ্যন বা এম টি জি পাব্লিকেশ্যন অবজেক্টিভ ফিজিক্সৰ কিতাপ লৈ ল'ব পাৰা ঠিক আছে কিন্তু বেলেগ থিয়ৰীৰ কাৰণে বেলেগ কিতাপ নালাগে এন চি আৰ টি ইজ মোৰ দেন চাফিচিয়েণ্ট কিন্তু জেই বা মানে জেই মেইন বা জেই এডভান্সৰ কাৰণে ভাবিছা তেতিয়াহ'লে অলপ বেলেগ কিতাপ থিয়ৰীও পঢ়িব লাগিব ঠিক আছে ইন এডিশ্যন টু এন চি আৰ টি দেন দেৰ ইজ আনাদাৰ বুক দেট ইজ দ্য মষ্ট পপুলাৰ বুক যোনটো মানে থ্ৰুত যিমান ষ্টুডেণ্টে ৱেডাৰ ইজ ফ্ৰম জম্মু কাশ্মীৰ অৰ মানে ত্ৰিবেন্দ্ৰম অৰ ফ্ৰম ডিব্ৰুগড় অৰ ফ্ৰম গান্ধীনগৰ this book called Concept of Physics by H.C. Verma.
ঠিক আছে এইখন হ'ল কিতাপ কনচেপ্ট অফ ফিজিক্স বাই H.C. বৰ্মা অথৰ নামটো এখন ঠিক আছে এখন কিতাপ বেছি এনেকুৱা দুটা ভলিউম আছে ঠিক আছে এখন কিতাপখন হয় তো এইখন কিতাপত মানে থিয়ৰী ভাল নহয় দেই নামটো কনচেপ্ট অফ ফিজিক্স কিন্তু থিয়ৰী ইমান ভাল নহয় থিয়ৰী আছে কিন্তু short examples very good examples exercises যোনবিলাক কুৱেশ্যনছ আছে ভেৰি গুড কুৱেশ্যনছ প্ৰেক্টিছ কৰিবলৈ কুৱেশ্যনছবিলাক বঢ়িয়া কুৱেশ্যন ঠিক আছে এইখন বহুত পুৰণা কিতাপ হয় ঠিক আছে আমি যেতিয়া হাই ছেকেণ্ডেৰী আছিলোঁ তেতিয়াও আমি পঢ়িছিলোঁ কিন্তু এখন কিতাপত একো চেঞ্জ হোৱা নাই মানে এখন কিতাপ ৰিপ্ৰিণ্টে হৈ গৈ আছে ঠিক আছে কিন্তু তেতিয়াও পপুলাৰ আছিলে এখন কিতাপ এতিয়াও বহুত পপুলাৰ ষ্টুডেণ্টছৰ মাজত ঠিক আছে পপুলাৰ কাৰণে মই পঢ়িবলৈ কোৱা নাই ঠিক আছে ভাল হয় কিতাপখন বহুত ভাল কিতাপ হয় তো কুৱেশ্যনছ ভাল আছে এখন কিতাপখন চাব পাৰা তোমালোকে হ্যাঁ কিন্তু এটা কথা মই এই যে কিতাপৰ কথা কৈছোঁ মইতো নাই কোৱা কি তোমালোকে এতিয়াই গোটেই কিতাপখিনি লোৱা ঠিক আছে তোমালোকে বৰ্তমান NCERT কিতাপখিনি লোৱা ঠিক আছে কোৰ্চটো লাহে লাহে প্ৰগ্ৰেছ হ'ব লাহে লাহে কোৰ্চটো তোমাৰ গ্ৰিপত আহিব ঠিক আছে তাৰপিছত তোমাৰ কনফিডেন্স বিল্ড আপ হ'ব তাৰপিছত লাহে লাহে মানে তাৰপিছত নেক্সট ষ্টেপ কোনখন ল'বা সেইখন তোমালোকে প্ৰিভিয়াছ ইয়েৰ পেপাৰ্ছৰ কিতাপ ল'বা ঠিক আছে মানে ক্লাছ 11তো বৰ্ডৰ কথা নাহে ঠিক আছে তো তেতিয়া অকল NCERT কিতাপ চালেই হ'ল তোমালোকে কাউন্সিলৰ পুৰণা পেপাৰ যদি কোনোবা চিনিয়ৰ্ছৰ লগত চিনাকি আছে তেতিয়া সিহঁতৰ পৰা লৈ ল'ব পাৰা ঠিক আছে আৰু যোনবিলাকে JEE বা NEETৰ কাৰণে ভাবিছে সিহঁতে এই কুৱেশ্যন পেপাৰ্ছবিলাক মানে অনলাইনত তোমালোকে ডাউনলোড কৰিব পাৰা ঠিক আছে তো পেপাৰ্ছ ডাউনলোড কৰিব পাৰা চলিউশ্যনো তোমালোকে অনলাইনো পাব পাৰা বা যদি মানে বেছি কষ্ট অনলাইনত কৰিবলৈ মন নাই তেতিয়া ডাইৰেক্ট কিতাপখন কিনি ল'ব পাৰা মই যে দেখুৱাইছিলোঁ MTG কিতাপখন 32 years এইখন কিতাপ চাই ল'ব পাৰা ঠিক আছে বেচিকলি এতিয়া এটা কথা হ'ব কি তোমালোকে ইমানখিনি কথা মই শুনিছা কি এতিয়া প্ৰথম দিনাখনে মই ইমানখিনি কথা কৈ দিলোঁ কিতাপ কিনিব লাগিব ইমান গ'ল ছেটিং ঠিক আছে IIT কথা ভাবিব লাগিব NEETৰ কথা ভাবিব লাগিব চ' প্লানিং ইজ ভেৰি মাছ এছেঞ্চিয়েল ঠিক আছে তো এতিয়া টাইম পাইছা প্লানিং কৰি লোৱা ঠিক আছে এতিয়া তোমালোকে টেনশ্যন লৈ থাকি লাভ নাই কি পেপাৰ আমাৰ তোমালোকৰ ৰিজাল্ট কেতিয়া ওলাব কি ওলাব ৰিজাল্টৰ কথাও কৈ দিওঁ তোমালোকেতো ৰিচেণ্টলি পেপাৰ দিছে কি তোমালোকৰ ৰিজাল্ট একদম টাইমতে ওলাব চাগে কাৰণ তোমালোকৰ পেপাৰ কাৰেকশ্যন অলৰেডি হৈ গৈছে বস্তুবিলাক অলৰেডি মানে গুৱাহাটী ছেবা অফিচ পাই গৈছে তো ইউল বি গেটিং ইয়ৰ ৰিজাল্ট ইন টাইম চ' ডোণ্ট হেভ টু ৱৰি এবাউট দেট অ'কে চ' আৰু চিন্তা কৰি লাভ নাই ঠিক আছে সেইবিলাক চিন্তা কৰিব নালাগে এতিয়া মানে কনষ্ট্ৰাকটিভ ৱৰ্ক কাম কৰিব লাগিব ঠিক আছে নেক্সট 2 years আমি কেনেকৈ ভালকৈ পঢ়িব লাগিব চ' দেট ইউ আৰ এবল টু achieve your goal ঠিক আছে so this is very important planning is very important ঠিক আছে মানে you can consider this like a war মানে exactly war নহয় but see মানে warত যেনেকৈ যাওঁতে আমি প্ৰথমতেতো হ'ল কি মানে we should have arms মানে gun tank and rocket launcher just example এটা কৈছোঁ so তেনেকৈ আমি এতিয়া এইবিলাক board exam কাৰণে entrance কাৰণে যদি প্ৰিপেয়াৰ কৰিবলৈ আছে তো আমাৰ আৰ্মছ কি হ'ল আমাৰ আৰ্মছ হ'ল কিতাপ ঠিক আছে আমাৰ আৰ্মছ হ'ল কিতাপ টেক্সটবুক মেইন টেক্সটবুকটো নিগ্লেক্ট নকৰিবা দেই NCERT টেক্সটবুক কেতিয়াও নিগ্লেক্ট নকৰিবা ঠিক আছে তো এতিয়া কোৱা মই ইমান ষ্ট্ৰেছ কেৰি দিছোঁ ষ্ট্ৰেছ এইটো কাৰণে দিছোঁ কাৰণ ইট ইজ অবজাৰ্ভড কি হাই ছেকেণ্ডেৰী লেভেলত ষ্টুডেণ্টে টেক্সটবুক ফ'ল' নকৰে বাকী যিমান কিতাপ ফ'ল' কৰি ল'ব কিন্তু টেক্সটবুক ফ'ল' নকৰে This is a large group of students and finally they end up losing marks. Okay, so this is my advice. Main textbook ekhone ase tomar NCERT textbook. Ekhon bhalke pohiboi lagibo. Thik ase? So these are your arms. Acha. Ete arms la je ase ekhini ami to mane oil di thobo lagibo, bhalke polish kori thobo lagibo so that war jodi hobo tete tumi fire ko paribo lagibo. Thik ase? Nole bole rust hoy goise. Thik ase? Rust hoy goise arm to bole war jodi hoise bonduk cholaisa fire নহয় এটো হলে নহব সো দ্যাট অয়েলিং ইজ কল্ড স্ট্রেংথেনিং ইয়োর কনসেপ্টস ঠিক আছে সো কনসেপ্টস পুরা স্ট্রং থাকিব লাগিব আৰু এই যে মই যে আজি এইটো কথা লিখিছো ইম্পৰ্টেন্স অফ ম্যাথমেটিক্স সো এইটো কেতিয়াও আমি নিগ্লেক্ট কৰিব নোৱাৰো ঠিক আছে ম্যাথছ আমাৰ স্ট্ৰং হ'বই লাগিব সো আমিও যেতিয়া ফিজিক্স ষ্টাৰ্ট কৰিম আমি এইখিনি বস্তু পাই ষ্টাৰ্ট কৰিম আমি প্ৰথমতে আমি ম্যাথছৰ স্কিলছখিনি ডেভেলপ কৰি লওঁ তাৰপিছতে আমি একচুৱেল ফিজিক্সটোত সোমাম ঠিক আছে সো দিস ইজ অল এবাউট ইয়োৰ 1 year journey class 11 journey ঠিক আছে I hope this lecture benefits you and I sincerely hope that you do well in your studies ঠিক আছে and you are able to achieve your academic goals my best wishes good luck